নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি মই আলোচনা কৰিম তোমাৰ লগত সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2 মানে অধ্যায় 2ৰ অনুশীলনী 2টো আমি আলোচনা কৰিম। আগৰ ভিডিঅ'ত মই তোমালোকক 2.1 পৰা 2.6 লৈকে গোটেইখিনি তোমালোকক মই ভালদৰে কৰি দিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। গতিকে এইবাৰ আজি আমি কৰিম অনুশীলনী 2ৰ আমি গোটেইখিনি গণিত আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি গোটেই কৰি ল'ম। গতিকে তোমালোকে আৰু বেলেগ ভিডিঅ' চাব নালাগে, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে কি ধুনীয়াকৈ বুজি পাবা। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে? গতিকে এতিয়া আমি আহিছোঁ যে 1 নম্বৰটোত কৈছে তলৰ খালী ঠাইসমূহত উপযুক্ত সংখ্যা বহুৱা, মানে উপযুক্ত সংখ্যা বহুৱাব দিছে, ঠিক আছে? গতিকে এতিয়া আমি ইয়াৰে 1 নম্বৰৰ গণিত কৰিম। ইয়াতে আমি লিখি ল'লোঁ যে অনুশীলনী 2, ঠিক আছে? ইয়াৰে আমি 1 নম্বৰ কৰিম। 1 নম্বৰৰ এইটো কি দি আছে আমাক চোৱা, এইটো দি আছে 2 × 5 + 7 এনেকৈ দি আছে ইকুৱেল টু, গতিকে 2 × খালী ঠাই প্লাস 2 × আৰু ইয়াতে আমাক খালী ঠাই, মানে প্ৰশ্নটো যি দিয়া আছে তাকে আমি লিখিছোঁ। গতিকে তুমি নিজে চোৱা, 2 এইখিনিক যদি মই ভাঙো কেনেকৈ হ'ব? 2ৰে একবাৰ 5ক পূৰণ যোগ আকৌ 2ৰে একবাৰ 7ক, তাৰমানে ইয়াতে কি হ'ব 2 × 5 + 2 × 7 এনেকৈ বহাই দিলোঁ। এইটোৱে আমাৰ এনচাৰ, বুজি পাইছা? ঠিক তেনেদৰে এইবাৰ বিটোত আহিছোঁ। আমাৰ বিটোত আছে যে 6 + 8 × 3, খালী ঠাইত আছে যে 3 × 6 প্লাছ আকৌ খালী ঠাই × 8 এনেকৈ আছে। তুমি চোৱা এই 3টো দি কি হ'ব 6 × 3 প্লাছ 8 × 3, মানে এই 3টোৰে একবাৰ 6ক পূৰণ হ'ব আৰু একবাৰ 8ক হ'ব। গতিকে এই 6 একবাৰ 3ৰ লগত আৰু একবাৰ এই 8টো 3ৰ লগত হ'ব। গতিকে এইটো এনচাৰ হ'ব আমাৰ, বুজি পাইছা? তোমালোকে এনচাৰখিনি লিখি ল'বা দেই। এবাৰ আহিছোঁ আমি চিলে। চিটোত কৈছে যে ইয়াতে খালী ঠাই আছে × 10 - 3 আছে ইকুৱেল টু 2 × খালী ঠাই মাইনাছ আকৌ খালী ঠাই × আকৌ খালী ঠাই। গতিকে তুমি নিজে ভাবা, ইয়াতে আমাৰ এনেকুৱা মানে কি দিব দিছে ন? ইয়াতে আমাৰ 2 আছে, ইয়াতে আমাৰ কি আছে 2 আছে, ইয়াতে 2 আছে মানে আমি ইয়াতো আমি কি দিলোঁ 2 দিলোঁ। ইয়াতে 2 আছে মানে কাৰণ দুটা চাইড যিটো সমান কৰিব লাগে, গতিকে খালী ঠাইটোত কি হ'ব সেই হৈছে ইয়াতে 2 দিয়াৰ লগে লগে কি হ'ল 2 × 10, 2 দি একবাৰ 10ক পূৰণ আকৌ মাইনাছ আছে কাৰণে মাইনাছ আকৌ 2ৰে একবাৰ 3ক পূৰণ, হয়নে? গতিকে এইখিনি বস্তু আমি ইয়াতে বহাব লাগিব। গতিকে 2 × 10 মাইনাছ আকৌ 2 × 3, গতিকে খালী ঠাইখিনি এইখিনি বস্তু হ'ব। বুজি পাইছা নে? একদম ইজি, কেলকুলেশ্যনটো বুজি পালি। তাৰপিছত ডিটোত আছে যে 15 - 3 × খালী ঠাই ইকুৱেল টু আকৌ খালী ঠাই × 4 মাইনাছ আকৌ খালী ঠাই আকৌ খালী ঠাই, ঠিক আছে? কি বলছে? গতিকে তোমালোকে নিজে ভাবিছা, ইয়াতে আছে 15 - 3, হয়নে? আৰু ইয়াতে কিন্তু 4 আছে, ঠিক আছে? ইয়াতে 4 আছে মানে আমি ইয়াতো এটা 4 দি ল'লোঁ। ইয়াতে 4টো দি লোৱাৰ লগে লগে গম পাম, তাৰমানে 15ক একবাৰ 4 দি পূৰণ কৰিছে, মাইনাছ আছে মাইনাছ, আৰু 3ক একবাৰ 4 দি পূৰণ কৰিছে, তাৰমানে এইখিনি বস্তু আমাৰ এতে হ'ব, হয়নে? এতে হ'ব মানে কি ইয়াতে হ'ব আমাৰ 15 × 4 মাইনাছ 3 × 4, গম পাইছা? এইখিনি হ'ব। গতিকে তোমালোকে এইকেইটা বুজি পাইছানে? 1 নম্বৰৰ কেইটা সেই একেবাৰে মানে ইজি, অ'কে? তাৰপিছত এইবাৰ আমি কৰিম 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰত কৈছে যে মান নিৰ্ণয় কৰা বন্ধনী ব্যৱহাৰ কৰি আমাক মান নিৰ্ণয় কৰিব দিছে। গতিকে এইবাৰ আমি 2 নম্বৰ কৰিম। এতিয়া চোৱা 2 নম্বৰ সলিউশন, হয়নে? 2ৰ আমাক এইটো কিমান দিয়া আছে তুমি কোৱাচোন? 9 × 125 দিয়া আছে। গতিকে আমি যদি সলিউশন কৰোঁ 9 × 125ক আমি কৰিলোঁ 100 + 25, ঠিক আছে? গতিকে 9ৰে একবাৰ 100ক পূৰণ যোগ 9ৰে একবাৰ 25ক পূৰণ, গতিকে 100 × 9 কিমান হ'ব? 900 প্লাছ 9 × 25 কিমান হ'ব? 9 × 25 কৰিলে আমাৰ 225 হ'ব। গতিকে 900 আৰু 225 যদি মই যোগ কৰিলে পাম আমি 1125, বুজি পাইছা? একদম ইজি, তাত টান পাবলগীয়া কোনো কাৰণে নাই। এবাৰ আমি আহিছোঁ বিলে। বিটোত আমাক দিয়া আছে যে কিতাপত চাবা, আৰু মই ইয়াতে ডাইৰেক্ট পাতিলোঁ। বিটোত দিয়া আছে 99 × 7, গতিকে 99 × 7 হোৱাৰ লগে লগে আমি এইটো কেনেকৈ কৰিব লাগিব? আমি এনেকৈ কৰিম যে গতিকে 100 - 1, মানে 100ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ তেতিয়া মই কিমান পাম? 99 পাম, হয়নে নাই? 100ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ 99 পাম, আৰু × 7টোতো আছে। গতিকে 100ৰ লগত একবাৰ 7 পূৰণ, মাইনাছ আছে মাইনাছ, আৰু 1ৰ লগত একবাৰ 7 পূৰণ। গতিকে 100 - 7, 700 - 1, 7 × 7,
গতিকে 700ৰ পৰাই যদি মই 7 বিয়োগ কৰোঁ মই কিমান পাম 693 পাম বুজি পাইছা এইটো এনসাৰ একদম ইজি এবাৰ আমি আহিছো সি লে সি2ত আমাক কি দিয়া আছে 115 * 4 দিয়া আছে নে গতিকে তাৰ বাবে এতিয়া আমি কি কৰিব লাগিব 100 মানে এটু ভাঙবা লাগে গতিকে 100 প্লাস 15 100 যোগ 15 115 হল হয় না গতিকে ইনটু 4 টু আছে গতিকে 100 ৰ লগত একবাৰ 4 পূৰণ প্লাস আছে প্লাস 15 ৰ লগত একবাৰ 4 পূৰণ গতিকে 100 আৰু 4 পূৰণ কৰিলে 400 প্লাস 15 * 4 করলে আমার কেমন হবো 15 আর 4 পূরণ করলে আমার 90 ঠিক আছে সরি 60 15 4 গুণ কেমন আমার 60 ঠিক আছে 60 গতিকে তুমি একবার ভাবিছা 400 আৰু যদি মই কিমান যোগ কৰো 400 আৰু যদি মই 60 যোগ কৰো কিমান হবো আমার 460 হবো না নবো এইটোই বুজি পাইছা তোমালোক গতিকে এবাৰ আমাক কি d2 দিছে আমাক কি 93 * 5 দি থৈ দিছে ঠিক আছে গতিকে 93 টুক মই কেনেকৈ লিখবা পাৰো 100 - 7 * 5 100 ৰ পৰা 7 গলে 93 গতিকে 100 ক একবাৰ 5 এৰে পূৰণ মাইনাস আছে মাইনাস আৰু একবাৰ 7 ক 5 এৰে পূৰণ 105 গুণ কেমান 500 - 7 5 গুণ 35 গতিকে 500 ৰ পৰা যদি মই 35 বিয়োগ কৰো কিমান হ'ব আমাৰ 465 হ'ব ঠিক আছে এইটো এনসাৰ বুজি পাইছা তোমালোক এবাৰ আমি আহিছো ইলে ইটো আমাক দিছে যে 151 * 6 আমাক দি থৈ দিছে কিমান দি আছে 151 * 6 গতিকে 151 ক মই কেনেকৈ কৰিব পাৰো মই 100 + 51 * 6 গতিকে 100 ক একবাৰ 6 এৰে পূৰণ যোগ আছে যোগ আৰু একবাৰ 51 ক 6 এৰে পূৰণ গতিকে 106 পূৰণ কৰিলে 600 51 আৰু 6 পূৰণ কৰিলে আমাৰ কিমান হ'ব 306 গতিকে 600 আৰু 306 যদি মই যোগ কৰো কিমান হ'ব আমাৰ 906 এইটো এনসাৰ গম পাইছা গতিকে মই তোমালোকক 2 নম্বৰৰ গোটেই কিটা কৰি দিলো আৰু একদম ইজি তাত টান পাবলগীয়া মানে কোনো কথা নাই ঠিক আছে গতিকে এবাৰ আমি আহিছো 3 নম্বৰলে 3 নম্বৰটোত কৈছে যে শুদ্ধ নে অশুদ্ধ লিখা এতিয়া চোৱা তোমালোকে শুদ্ধ অশুদ্ধ কিতাপৰ পৰা ডাইৰেকশন দি ল'ব পাৰিবা যে a2 অশুদ্ধ b2 শুদ্ধ c2 শুদ্ধ d2 শুদ্ধ e2 অশুদ্ধ কিন্তু তাৰ মাজতে তোমালোকে যদি ভাবা যে কেনে কি হল তেতিয়াটো বুজি ল'ব লাগিব ন কিয় হল আৰু গণিত মুখস্থ কৰি লোৱা বস্তু নহয় গণিত বুজি লোৱা বস্তু গতিকে তোমালোকে এতিয়া বুজি লোৱা যে শুদ্ধ কিয় হল অশুদ্ধ কিয় হল ঠিক আছে গতিকে এতিয়া আমি আহিছো 3 নম্বৰটোলে ঠিক আছে 3 নম্বৰৰ গণিত মই কৰি দিম 3 ৰ a2 আমাক কি দিছে আমাক দিছে যে 5 * 3 + 4 = 5 * 3 + 4 এনেকুৱাকে আছে ঠিক আছে গতিকে এই পাঁচটো 5 * 3 একবাৰ 3 ৰ লগত পূৰণ প্লাস আছে প্লাস আৰু একবাৰ এই 5 টো 4 ৰ লগত পূৰণ কিন্তু এই 5 টো একবাৰ 3 ৰ লগত পূৰণ হৈছে ওকে কিন্তু এই 5 টো কিন্তু 4 ৰ লগত পূৰণ হলা তাৰ মানে দুটা সাইড সমান হৈ আছে নেকি হৈ থাকা নাই তাৰ মানে এইটো আমাৰ কি হৈছে অশুদ্ধ বুজি পাইছা ঠিক তেনেদৰে এবাৰ আমি বি লে আহিছো বি টোত আছে যে 9 * 7 - 5 = 9 * 7 - 9 * 5 তাৰ মানে এইটো সাইডটা সমান হৈ আছে এই 9 টো একবাৰ 7 ৰ লগত পূৰণ মাইনাস আছে মাইনাস এই 9 টো একবাৰ 5 ৰ লগত পূৰণ কিন্তু এই 9 টো একবাৰ 7 ৰ লগত একবাৰ 5 ৰ লগত আমাৰ সমান চিনৰ এইফালে একবাৰ 7 ৰ লগত পূৰণ হৈছে আৰু একবাৰ 5 ৰ লগত মাজত মাইনাস আছে মাইনাস মানে দুটা সাইড ইকুৱেল হৈ আছে নে না অবিয়াসলি আছে গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পাইছা ঠিক তেনেদৰে এবাৰ আহিছো আমি সি লে সি টোত কি কৈছে আমাক 12 + 6 * 8 দিয়া আছে = 12 * 8 + 6 * 8 এনেকে আছে নে না আছে গতিকে তুমি সো এই 8 একবাৰ 12 টো লগত এই 8 একবাৰ 12 ৰ লগত পূৰণ প্লাস আছে প্লাস আৰু এই 8 একবাৰ 6 ৰ লগত পূৰণ অবিয়াসলি গতিকে একবাৰ 8 ৰ লগত আৰু একবাৰ 6 ৰ লগত গতিকে ইয়াতে সেম তেনেকুৱাকৈ হসিনা না বস্তুটো একবাৰ 8 ৰ লগত পূৰণ আৰু একবাৰ 6 8 ৰ লগত পূৰণ হয়নে 8 টো 6 ৰ লগত পূৰণ মানে কি যেটো হবা লাগে হেতু হৈ আছে মানে দুটা সাইড শুদ্ধ গতিকে এইটো আমাৰ কি হ'ব আমাৰ শুদ্ধ হ'ব মানে এনেকুৱা হ'ব লাগছে এনেকুৱা হৈছে মানে গতিকে আমাৰ সি টো আমাৰ কি হ'ব শুদ্ধ হ'ব গতিকে এবাৰ আমি d2 চালু ঠিক আছে d2ত আছে 4 * 3 + 4 * 5 = 4 * 3 + 5 মানে এই দুটা সাইড সমান হৈ আছে না নাই গতিকে তুমি চোৱা মই এই 4 টো একবাৰ 3 ৰ লগত পূৰণ কৰিব লাগিব যোগ আছে যোগ আৰু এই 4 টো একবাৰ 5 ৰ লগত পূৰণ কৰিব লাগিব মানে এইটো সাইড তেনেকুৱা হৈ আছে মানে দুটা সাইড সমান হৈছে তাৰ মানে এইটো কি আমাৰ
শুদ্ধ ওকে তাৰপিছত এইবাৰ আমি আহিছোঁ ইলে ইটো দি আছে যে 9 × 5 মাইনাছ 5 × 6 আৰু এইফালে আছে 5 × 9 মাইনাছ 6 এনেকুৱা আছে গতিকে এই 5টো একবাৰ 9 লগত পুৰাণ মাইনাছ আছে মাইনাছ আৰু এই 5টো একবাৰ 6 লগত পুৰাণ হয়নে নাই গতিকে 5 × 9 মাইনাছ 5 × 6 মানে আমাৰ দুটা সাইড কি হৈ আছে আমাৰ দুটা সাইড মানে কি যিখিনি হ'ব লাগে এইখিনিতে হৈ আছে না হৈ আছে অবভিয়াছলি হৈছে তাৰ মানে এইটো আমাৰ কি শুদ্ধ ঠিক আছে গতিকে তোমালোক মই 3 নম্বৰ শুদ্ধ গোটেইকেইটা বুজি দিলো আৰু তোমালোকে চাগে বুজি পাইছা সেইটোৱে আৰু তাতে কোনো মানে টান পাবলগীয়া তেনেকুৱা ধৰণৰ মানে একো কথা নাই আৰু সেইটোৱে ঠিক আছে গতিকে এবাৰ আমি আহিছোঁ 4 নম্বৰলৈ 4 নম্বৰত আমাক কৈছে যে তলত দিয়া ৰাশিবোৰ পৰ্যবেক্ষণ কৰি মানে এনেকুৱা ডাঙৰ চিন হ'ব নে সৰু চিন হ'ব নে সমান চিন হ'ব তাক আমাক তুলনা কৰিব দিছে ঠিক আছে গতিকে এতিয়া তোমালোকে চোৱা মই যদি মানে তোমালোকক ক'ব যাওঁ যে ইয়াতে চাই কেনে কিতাপ আছে ইয়াতে সমান হ'ব ইয়াতে ডাঙৰ চিন হ'ব এইফালে ডাঙৰ চিন হ'ব ইয়াতে সমান হ'ব ইয়াতে সমান হ'ব এইফালে ডাঙৰ চিন হ'ব তেনেকুৱাকৈতো তুমি কিতাপৰ পৰা তুমিও চিন নিব কিন্তু বুজাটো দৰকাৰ ন গতিকে এতিয়া আমি 4ৰ এৰ পৰা আমি বুজি ল'ম ঠিক আছে গতিকে 4 নম্বৰ এ ঠিক আছে গতিকে 7 × 5 + 1 = 5 নহয় মাজত বাকচ আছে 7 × 5 + 7 হয় না গতিকে এতিয়া চোৱা মই যদি এটা কৰি চাও মানে মই যদি এটা কৰি চাও যে এই 7টো একবাৰ কার লগত পুৰাণ একবাৰ 5ৰ লগত তাৰপিছত যোগ আছে যোগ দিলো এই 7টো একবাৰ কার লগত 1ৰ লগত এনেকুৱা হ'ব লাগিছিল কিন্তু এনেকুৱা হৈছে নেকি 5ৰ লগত পুৰাণ আছে ওকে কিন্তু 1ৰ লগত যে পুৰাণ নলা তাৰ মানে এই দুটা সাইড সমান হয় নেকি অবভিয়াছলি নহয় গতিকে সেই কাৰণে কি মই কি কৰিলো এটো নট ইকুৱেল কৰি দিলো ঠিক আছে মানে তুমি চাব লাগব অকল যে সমান বা নট সমান চিনটো যে কাটি দিবি তেনেকুৱা নহয় কোনবা যদি কাবাত কৰি যদি ডাঙৰ হয় ডাঙৰ চিনটো হ'ব বা সৰু হলে সৰু চিনটো হ'ব যেটো হেতু আমি পাতবা লাগব আৰু বুজি পাইছা না বিটোত আছে আমাৰ 3 - 4 × 8 ঠিক আছে তাৰপিছত আৰু এটা আছে 3 × 8 - 4 গতিকে এটা তুমি নিজে চা সৰি মানে এইটোত আমাৰ মানটো কিমান হোৱা বুলি মানে কৈছিলো ইয়াতে যদি আমি চাও মানে মানটো কিমান মানটো ইয়াতে আমাৰ হ'ব লাগিছিল যে 7 × 5 মানে 7 5 গুণ কিমান 7 5 গুণ 35 আৰু 35 35 আৰু 7 ঠিক আছে ইয়াতে 35 + 7 গুণ 7 গতিকে দুটা সাইড আমাৰ সমান হৈছে নে নাই দুটা সাইড আমাৰ সমান হৈছে নে নাই হৈছে মানে মই আকৌ এবাৰ কৈছো যে কি যেটো মানে আমাৰ এই 7 নম্বৰ আছে হয় না এই 7 নম্বৰটোত 7 × 5 ওকে 7 × 1 গতিকে 7 5 গুণ কিমান 7 5 গুণ 35 + 7 গুণ 7 35 + 7 এফলেও আমাৰ 7 5 গুণ 35 যোগ 7 মান 35 + 7 মানে ইকুৱেল হৈছে গতিকে ইয়াতে আমাৰ কিমান হ'ব সমান চিন হ'ব ঠিক আছে তাৰ পিছত আমি b2 আইছো 3 - 4 × 8 = 3 × 8 - 4 গতিকে এইটো যদি আমি কৰি চাও তুমি নিজে চোৱা 4ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 4ৰ পৰা 3 গলে আমাৰ কিমান -1 এটা গুণ -8 আৰু ইয়াতে গলে আমাৰ 8 3 গুণ 24 গতিকে আমাৰ এইফাল মানে ইয়াতে আমাৰ কিমান থাকিব আমি যদি মানটো যদি পূৰণ কৰিলে আমাৰ ইয়াতে কিমান হ'ব 8 ৰে ধৰ একবাৰ 8 3 গুণ 24 হয় না 8 ৰে একবাৰ 3 -8 4 গুণ 32 মানে 24 ৰ পৰা 32 গলে কিমান হ'ব অবভিয়াছলি মান মাইনাসতে হলব কিন্তু ইয়াতে কিমান হ'ব 8 3 গুণ 24 24 ৰ পৰা 4 গলে 20 মানে অবভিয়াছলি এইফালে মান বেছি হলব তাৰ মানে এইটো মান আমাৰ ডাঙৰ হ'ব ঠিক আছে তাৰ পিছত c2 -1 × 5 + 3 তাৰ পিছত মাজত বাকচ থাকিল -5 × 1 + 3 × 1 গতিকে এইফালে যদি মই মানখিনি কৰো -5 গুণ -5 + 3 গুণ 3 5 পাই 3 গলি -2 থাকিব আৰু যদি মই ইয়াতে কৰো এইফালে করলে কিমান হ'ব কোন -5 গুণ মই যদি ইয়াতে কৰো কিমান হ'ব আমাৰ -5 গুণ -5 -3 গুণ -3 মানে নাই -1 এর একবার 5 করব লাগবে একবার 3 করব লাগবে গতিকে -8 হ'ব obviously -8 ডাঙৰ নে -2 ডাঙৰ -2 ডাঙৰ হয় না এনেকুৱা কথাবিলাক ঠিক তেনে এবাৰ d টো যদি মই চা 107 × 3 = 100 × 3 + 7 × 3 মই যদি এইফালে কৰো 100 3 গুণ 300 + 7 3 গুণ 21 মানে এখানে করলে আমার 321 হ'ব আৰু এফালে করলে 107 আৰু 3 পূরণ করলে 3 7 গুণ 21 ৰ 1
3 শূন্য গুণ 0 3 1 গুণ 3 মানে 321 321 দুফালে 321 তাৰ মানে ইয়াতে আমাৰ সমান চিন হ'ব ঠিক আছে তাৰ পিছত এইবাৰ যদি আমি গতিকে এইবাৰ যদি আমি যদি e2 কৰো e2 আমাক দি আছে 29 * 4 মাজত বাকস আছে 3 * 4 যেটো আমাক তুলনা কৰিব দিছে ডাঙৰ না সৰু গতিকে 29 * 4 করলে কিমান হ'ব আমাৰ 4 9 গুণ 37 হাতে 3 4 গুণ 8 9 10 11 এশ হল্লাৰ এফলে করলে কিমান হ'ব আমাৰ 4 শূন্য গুণ 0 4 যদি আমি 29 আৰু 4 পূৰণ কৰো 4 9 গুণ 37 হাতে 3 4 গুণে 8 9 10 11 এশ হল্ল হ'ব কিন্তু ইয়াতে যদি আমি কৰো 4 শূন্য গুণ 0 120 obviously 120 ডাঙৰ এশ হল্লত কৰি ইয়াতে আমাৰ এনেকুৱা ডাঙৰ চিনটো হ'ব ঠিক আছে তাৰ পিছত মই যদি f2 কৰো f2 ত আছে যে আমাৰ কি 12 - 5 * 8 আছে মাজত বাকস আছে 12 * 8 - 5 গতিকে এতিয়া তুমি চোৱা ইয়াতে যদি মই কৰো কিমান হ'ব 12 8 গুণ কিমান 8 2 গুণ 16 হাতে 1 8 গুণ 12 8 গুণ 96 - 5 96 ৰ পৰা 5 গলে কিমান হ'ব 100 পৰা 5 গলে 1 আৰু এতে 91 হল কিন্তু যদি মই ইয়াতে কৰো কিমান হ'ব 12 * 8 - 5 * 8 গতিকে 12 8 গুণ কিমান 96 - 8 5 গুণ 40 96 ৰ পৰা যদি মই 40 বিয়োগ কৰো কিমান হ'ব 6 শূন্য গলে 6 9 পৰা 4 গলে 556 কোনটো ডাঙৰ obviously 91 ডাঙৰ গতিকে ইফালে আমাৰ ডাঙৰ মুখখন হ'ব ঠিক আছে গতিকে মানে তোমালোকক মই 4 নম্বৰৰ মানে গোটেই কিটা কমপ্লিট কৰি বুজাই দিলো কেনেকৈ হয় কি হয় ঠিক আছে গতিকে এবাৰ আমি আহিছো 5 নম্বৰলে 5 নম্বৰত কৈছে যে তলত দিয়া আৰি সংখ্যাবোৰ চাই মানে ইয়াতে যে ছবি কিটা যে দিয়া আছে একটাৰ কথা কৈছি ব্যৱহাৰ কৰি গাণিতিক ৰূপ প্ৰকাশ কৰি যোগফল নিৰ্ণয় কৰিব দিছে ঠিক আছে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি চিত্ৰবোৰ সংখ্যাবোৰ যোগফল নিৰ্ণয় কৰা তোমালোকে ব্যৱহাৰ কৰা পদ্ধতিবোৰ আৰু পাটিগণিত ৰাশিৰ সহজ লিখবা দিছি ঠিক আছে গতিকে এতিয়া আমি 5 নম্বৰৰ সলিউশনটো কৰিম 5 নম্বৰ সলিউশন ঠিক আছে 5 নম্বৰ গতিকে পাছৰ এইটোত আমাক কি দি আছে তুমি হেতু ফাছ চাই লোৱাচোন পাছৰ এইটোত আমাক কেনেকে দি আছে চোৱা তোমালোকে আগে ফাছ চিত্ৰটো চাই লোৱা হা এনেকে দি আছে না যে কি 7 2 মানে 7 7 7 ঠিক আছে তাৰপিছত কৰ্নাৰত বহিছে 2 2 2 আকৌ তাৰ ভিতৰত ত্ৰিভুজ আঁকছি আঁকি কেনে টু কৰ্নাৰ বিলাকত 2 বহিছে 2 2 2 তাৰপিছত আকৌ মিডল পইণ্টত কি বহি গৈছে 7 7 7 গম পাইছানে এনেকে আকৌ এনেকে গতিকে তোমালোকে পইণ্ট কিটা চাই কেনে গম পাইছা কেনেকুৱা হিচাপত হৈছে গতিকে এতিয়া মানে কি হৈছে 2 কিমানটা আছে আমাৰ 6টা 2 কিমানটা আছে আমাৰ 2 হৈছে আমাৰ 6টা 1 2 3 4 5 2 6টা হৈছে আৰু 7 কিমানটা হৈছে 7 6টা হৈছে গতিকে হেতু আমাক যেটো গাণিতীয় আৰিত লিখবা দিছে গতিকে ইমান বেছি হেই কত থাক মানে আমাৰ গাণিতীয় আৰিত হ'ব 2 * 6 + 7 * 6 কাৰণ ত্ৰিভুজটো চাই কেনে আমি গম পাল যে 2 6টা আছে আৰু 7 6টা আছে হয়নে নাই গতিকে 2 6 গুণ 12 যোগ 7 6 গুণ 42 গতিকে 42 আৰু 12 যোগ করলে আমাৰ কিমান হ'ব আমাৰ 54 ঠিক আছে ঠিক তেনেদৰে এবাৰ আমি b2 কৰিব লাগিব b2 তোমালোকে চোৱা b2 আমাৰ কেনেকুৱা মানে পজিশনত কৈছে b2 যে ফাৰ্স্ট কি কৈছে 5 কি কৰিছে আমাৰ 3 বহাই গৈছে 3 3 3 তাৰ পিছত 5 5 আকৌ ইয়াতে 3 তাৰ পিছত 5 5 3 3 এনে 3 5 তেনেকে বহাইছে ঠিক আছে মানে যেনেকে বহাইছে গতে ইয়াৰ যদি আমি গাণিতীয় আৰিটো লিখবা যা মানে 5 কেইটা আছে 1 2 3 4 1 2 3 4 5 6 ঠিক আছে আৰু 3 কিমানটা হৈছে 1 2 3 4 5টা 6টা 7টা 3 7টা হৈছে আৰু 5 কেইটা হৈছে 1 2 3 4 5টা 5টা হৈছে ঠিক আছে গতে বেলেগ একো নাই জাস্ট মানে তেনেকে লিখিলি হল যে 5 কেইটা হৈছে 5টা হৈছে যোগ 3 কিমানটা হৈছে 7টা হৈছে গতিকে 5 5 গুণ 25 7 3 গুণ 21 21 আৰু 25 যোগ করলে আমাৰ কিমান হ'ব 46 হ'ব ইটো এনসার বাকি ইমান বেছি মানে হেই দীঘল নহয় বা ইমান বেছি হেই কৰবাও নালাগে গম পাইছানে এনেকে সহজে কৰিলে এতিয়া আমি আইছো 6 নম্বৰলে 6টোত আমাক কি কৈছে আমি 6টোত প্ৰশ্নটো পঢ়িছো যে তলত দিয়া কি কৈছে আমাক কৈছে যে তলত দিয়া পৰিস্থিতিবোৰ বুজিবলৈ প্ৰয়াস কৰা শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা কৈছে যে চাইলে দিনটোত 8 ঘণ্টা সময় শুৱে 4 ঘণ্টা সময় পঢ়ে 2 ঘণ্টা সময় খেল ধেমালি কৰে 6 ঘণ্টা সময় স্কুলত থকা আৰু বাকি সময়খিনি অন্যান্য কাম কৰে এসপ্তাহত কিমান ঘণ্টা সময় চাইলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে
এইটো আমাক লিখিব দিছে ঠিক আছে গতিকে আমি 6 নম্বৰৰ এইটো সলিউশন কৰিম আমি বস্তুখিনি লিখি লম আৰু চাহিলে কিমান সময়ত কি কৰে এনেকৈ লিখিম যে কি চাহিলে শুৱে কিমান 8 ঘণ্টা না 8 ঘণ্টা শুৱে প্ৰশ্নত কিন্তু আধা বস্তু আমাক এনেই মানে ভয় হেৰি কৰিবৰ কাৰণে দিছে অকণমান তোমালোকক মাইণ্ডটো সেই কৰাৰ কাৰণে পঢ়ে কিমান ঘণ্টা 4 ঘণ্টা পঢ়ে তাৰপিছত খেলে কিমান 2 ঘণ্টা ঠিক আছে তাৰপিছত স্কুলত থাকে কিমান সময় থাকে স্কুলত কিমান সময় থাকে স্কুলত কিমান ঘণ্টা সময় থাকে স্কুলত থাকে আমাৰ 6 ঘণ্টা ওকে স্কুলত আমাৰ কিমান ঘণ্টা সময় থাকে 6 ঘণ্টা এটা মোক প্ৰশ্নটোত কৈছে যে এসপ্তাহত কিমান ঘণ্টা সময় চাইলে পঢ়ে মানে আৰু বাকিখিনি এটা কৈছে যে এইটো মানে এইটো কোনদিনা কৰে চাহিলে মানে দিনটোত আৰু এখানি কোন দিনাৰ কাম এই হিচাপখিনি যে মই লিখলো এখানি একদিনৰ কাম এই কামখিনি একদিনত কৰে একদিনত 24 ঘণ্টা ন তাৰে 8 ঘণ্টা সময় বাগাত দে 4 ঘণ্টা সময় পঢ়ে 2 ঘণ্টা সময় খেলে স্কুলত 6 ঘণ্টা থাকে গতিকে এখানি থাকিলে কিন্তু আমাক গোটেই সপ্তাহটোৰ হিচাপ উঠছে এখানি একদিনৰ হিচাপ সপ্তাহটোৰ হিচাপ উঠছে হয় কিন্তু আমাক কিহৰ সুধিছে কিমান ঘণ্টা সময় পঢ়ে আৰু খেল ধেমালিত কিমান সময় ব্যৱহাৰ কৰে সেইটো উঠছি গতিকে এতিয়া আমি লিখিম যে এতেকে এদিনত পঢ়ে আৰু খেলে আৰু খেল ধেমালি কৰে একদিনত পঢ়ে কিমান 4 ঘণ্টা খেল ধেমালি কৰে কিমান 2 ঘণ্টা 4 2 কিমান ঘণ্টা 6 ঘণ্টা একদিনত পঢ়া আৰু খেল ধেমালিৰ নামত কিমান ঘণ্টা মানে কিমান ঘণ্টা সময় কটায় 6 ঘণ্টা সময় কটায় ঠিক আছে গতিকে এসপ্তাহত কিমান খেদাব গম পাইছা না একদিনত যদি 6 ঘণ্টা সময় কটাব পাৰে মই কোনটো কথা কৈছো একদিনত যদি পঢ়া আৰু খেল ধেমালিৰ নামত যদি 6 ঘণ্টা কটে তেনেহ'লে কি বুলি কয় এসপ্তাহত কিমান কটাব হয়নে গতিকে এসপ্তাহত কিমান কটাব এতেকে এসপ্তাহত নহ'লে এতেকে এসপ্তাহত ব্যৱহাৰ কৰা সময় এতেকে এসপ্তাহত ব্যৱহাৰ কৰা সময় কাৰণ 4 + 2 মানে পঢ়া আৰু খেল ধেমালি ঠিক আছে পঢ়া আৰু খেল ধেমালি লগতে * 7 কে * 7 পঢ়া আৰু খেল ধেমালি আৰু লগতে * 7 কাৰণ এসপ্তাহত 7 দিন হয়নে নাই গতিকে এতিয়া কিমান 4 5 6 * 7 7 6 গুণ 42 কিমান ঘণ্টা কৰে 42 ঘণ্টা বুজি পাইছা এইটো হৈছে তোমালোকৰ 6 ৰ এ ওকে এইবাৰ আমাক বিদ্যুৎ কি কৈছে যে সপ্তম শ্ৰেণীত ছাত্ৰী শাখাৰ তোমালোকৰ ক্লাছ 7ত বোলে 4টা শাখাৰ প্ৰত্যেকটো শাখাতে কি আছে 45 জনকৈ শিক্ষাৰ্থী আছে মানে ক্লাছ 7ৰ শাখা কেইটা 4টা শাখা এ বি সি ডি বা এনেকে 4টা শাখা আৰু প্ৰত্যেকটো শাখাত 45 জনকৈ আছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব একদম ইজি এটো গতিকে টান পাবলগীয়া একো নাই তোমালোকে এতিয়া আছা নিজে চা শাখা কিমানটা আছিল 4টা আছিল হয়নে নাই এটা শাখাত কিমানটাকে আছিল 45টা শাখা আছিল 4টা এটা শাখাত আছিল 45টা তাৰে মানে সেই প্ৰত্যেকটো শাখাৰ মানে কি কৈছে এটা শাখাত ষ্টুডেন্ট কিমানটাকে শাখা কেইটা আছিল 4টা আৰু এটা শাখাত 45 জনকে আছে গতিকে মুঠ ষ্টুডেন্ট ইমান হল মানে মুঠ ষ্টুডেন্ট ইমান হল কিন্তু বিয়োগ হ'ব কিয় বিয়োগ হ'ব মানে অংশগ্ৰহণ নকৰা কুইজ প্ৰতিযোগিতাটোত মানে অংশগ্ৰহণ কৰা নাই কিমানটা কৰা নাই নকৰাৰ হিচাপটো ওলাব দিছে গতিকে ষ্টুডেন্ট আছিল ইমান তাৰ পৰাই অংশগ্ৰহণ কৰিছে কিমান 4টা শাখাৰ পৰাই 4টাই কৰিছে এটা শাখাৰ পৰা 4টা আৰু এটাৰ পৰা 4টা এৰ পৰা 4টা বিৰ পৰা 4টা চিৰ পৰা 4টা চাৰ পৰা 4টা ডিৰ পৰা 4টা হেনেকে এ বি চি ডি 4টা শাখাৰ পৰা 4টা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে মুঠ ষ্টুডেন্ট আছিল কিমান
এমানটা মানে 4 পূৰণ 45 মানে এটা শাখাত 45 টাকা আছিল গতিকে 4টা শাখাত যেমান হয় গতিকে অংশগ্ৰহণ নকৰাৰ সংখ্যা কিমান হ'ব সেইটো উলিয়াব লাগিব গতিকে 4 45 গুণ কিমান 180 মাইনাস 4 4 গুণ 16 গতিকে 180 ৰ পৰা 16 গেলি কিমান আমাৰ 164 এতেকে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান 164 এতেকে অংশগ্রহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব আমাৰ থেকে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব আমাৰ 164 ঠিক আছে এইটো এনসাৰ বুজি পাইছা তোমালোক একদম ইজি তাৰপিছত এইবাৰ আমি আহিছো 7 নম্বৰলে 7 নম্বৰটোত কৈছে যে 8 * 5 - 4 ৰাশিটোৰ মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে গতিকে আমাক খুদছি যে মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে গতিকে এটা কোনটো স্তৰ হ'ব আমাক সেইটো হৈছে তলৰ শুদ্ধক্ৰম কোন মানে এ বি সি মানে এনেকে দি থৈ দিছে আৰু গতিকে এটা আমাক দিলে কোনটো মানে আমাৰ শুদ্ধ উত্তৰ হ'ব আমাক সেইটো ওলাব দিছে ঠিক আছে গতিকে আমি যদি কৰো 8 5 গুণ 40 - 8 4 গুণ 32 তাৰ পিছত আৰু যদি আমি যদি কৰো এনেকৈ কৰিব পাৰো 8 * 5 এতে দি একবাৰ পাঁচক পূৰণ করলো মাইনাস আছে মাইনাস আৰু 8 ৰে একবাৰ 4 করলো হেনেকৈ কৰিব পাৰো আৰু এই সিটোটো নহয় গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব জানানে বি এ মানে স্তৰটো উঠছি মানে কোনটো ষ্টেজত আমি কৰিব পাৰো গম পাইছা মানে 7 নম্বৰটো আমাৰ আছে যে 8 * 5 - 4 8 * 5 - 4 তেনেকৈ আছে নে এতে মই লিখলো সলিউশন ঠিক আছে গতি ফার্স্ট কেনেকৈ হ'ব 8 ৰে একবাৰ 5ক করলো মাইনাস আছে মাইনাস আৰু 8 ৰে একবাৰ 4ক করলো ঠিক আছে 8 5 গুণ কিমান হ'ব 40 মাইনাস 8 4 গুণ কিমান হ'ব 32 এটো নেক্সট স্তৰ গতি 40 ৰ পৰা 32 গেলি কিমান 8 মানে নাই গতি ফার্স্ট স্টেজ এটো হ'ব সেকেন্ড এটো স্টেজ হ'ব থার্ড স্টেজ মানে এটো হ'ব গতিকে আমাৰ ফার্স্ট কোনটো হ'ব মানে ফার্স্ট বি টু হ'ব মানে বি খিনি তাৰ পিছত এ খিনি তাৰ পিছত সি খিনি মানে বি এ সি শুদ্ধ অপচন হ'ব আমাৰ সি ঠিক আছে বুজি পাইছা তোমালোক এইবাৰ আমি আহিছো 8 নম্বৰলে 8ত কৈছে যে তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়া তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰিছো কোনটো হ'ব তোমালোক কৈছা এইটোত আমাক কিমান দিয়া আছে মই 8ৰ মই এইটো লিখি ল বাৰু ঠিক আছে 8 নম্বৰ তোমালোকক মই কৰি কেনে বুজাই দিয়া আৰু এনে বুজাই দিয়াত কইলে নাই 8 নম্বৰটোত আছে যে এইটো আমাক দিয়া আছে যে 7 - 2 * 8 এনেকে দিয়া আছে না দিয়া আছে গতিকে তুমি নিজে ভাবছোন এই 7ক একবাৰ কি কৰবা লাগব আমি একবাৰ এটোৰ লগত পুৰাণ এটো 7ৰ লগত পুৰাণ মাইনাস আছে মাইনাস আৰু একবাৰ 8টো 2ৰ লগত পুৰাণ গতিকে 7 8 গুণ 56 - 2 8 গুণ 16 56ৰ পৰা 16 গেলি কিমান 6 6 গেলি 0 6 6 গেলি 0 5 5 গেলি 4 গতিকে এটো আমাৰ কিমান হ'ব আমাৰ 40 ঠিক আছে কিমান হ'ব আমাৰ 40 শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব আমাৰ সি শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব আমাৰ এ সি টু হ'ব গম পাইছা আচ্ছা আমাক বি টু আমাক কিমান দিয়া আছে বি টু আমাক দিয়া আছে যে 6 * -5 + 3 এবাৰ এই মানৰ মান কিমান হ'ব 6 টো একবাৰ -5 ৰ লগত পুৰাণ যোগ আছে যোগ আৰু 6 টো একবাৰ 3 ৰ লগত পুৰাণ গতিকে 6 5 গুণ 30 -30 হল যোগ আছে যোগ 6 3 গুণ 18 গতিকে -30 ৰ পৰা মই যদি 80 বিয়োগ কৰো কিমান হ'ব কচোন কিমান হ'ব আমাৰ মই যদি -30 ৰ পৰা যদি 18 বিয়োগ কৰো ইয়াতে মই -30 18 না দেখোন 10 পৰা 8 গেলি 2 2 পৰা 1 গেলি 1 12 মাইনাসত থাকিব বাৰু 12 গতিকে শুদ্ধ উত্তৰ কিমান হ'ব -12 -12 টো এতে কিমানত আছে আমাৰ ডিত আছে গতিকে শুদ্ধ উত্তৰ আমাৰ ডি2 হ'ব ঠিক আছে তাৰ পিছত আমাক সি2 কিমান দিয়া আছে -9 * 3 + 4 দিয়া আছে গতিকে -9 ৰ লগত একবাৰ 3 পুৰাণ যোগ আছে যোগ আকৌ -9 ৰ লগত একবাৰ 4 পুৰাণ হেতিটো জানাই 9 3 গুণ 27 মাইনাস আছে মাইনাস প্লাস মাইনাসে হ'ব কাৰণ 9 4 গুণ 37 প্লাস মাইনাসে কিমান হ'ব 37 হ'ব -36 আৰু -27 যোগ কৰিলে কিমান হ'ব কচোন মই কৈছো যে -36 আৰু -27 কিমান হ'ব 7 আৰু 6 কৰিলে 13 হাতে 1 থাকিল 3 2 5 হাতৰ কাটি 6 63 কেৱল মাইনাস হ'ব শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব আমাৰ
বি 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 এ বি2 হ'ব ঠিক আছে সেইটোৱে এনচাৰ আৰু গতিকে এইবাৰ আমি আহিছোঁ 9 নম্বৰলৈ 9ত কৈছে যে প্ৰিয়াই মঙলবাৰ আৰু শনিবাৰ বাদ দি সপ্তাহটোৰ বাকী দিনকেইটা সন্ধিয়া 1 ঘণ্টাকে যোগাসন কৰে 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে তাৰ গাণিতিক প্ৰকাশ আমাক গাণিতিক প্ৰকাশটো কৰিব দিছে মানে প্ৰিয়াই বোলে কি কৰে মঙলবাৰ আৰু শনিবাৰ বাদ দিয়ে মঙলবাৰ আৰু শনিবাৰ বাদ দিলে কিমান থাকিল সপ্তাহটোত 7 দিন 2 দিন বাদ দিয়ে বাকী 5 দিন কি কৰে ডেইলি সন্ধিয়া 1 ঘণ্টাকে যোগাসন কৰে মানে সেই যোগা কৰে আৰু গতিকে এসপ্তাহত যদি তাই 5 দিন কৰে এসপ্তাহত যদি তাই 5 দিন কৰে মানে এসপ্তাহত 5 দিন মানে ডেইলি 1 ঘণ্টাকে মানে 5 ঘণ্টা কৰে তেতিয়াহ'লে 10 সপ্তাহত কিমান কৰিব সেইটো হচ্ছে আমাক গম পাইছানে গতিকে এৰে কোনটো মানে গাণিতিক হাৰি হ'ব গতিকে গাণিতিক হাৰি কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ A2 শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব আমাৰ A2 কিয় A2 হয় চাবিচোন মানে 9 নম্বৰ এইটো কিয় হয় এসপ্তাহত কিমান 7 দিন তাৰে মঙলবাৰ আৰু শনিবাৰ মানে 2 দিন নকৰে কিমান দিন নকৰে 2 দিন নকৰে ঠিক আছে 2 দিন নকৰে তাৰপিছত কি কৰে ডেইলি 1 ঘণ্টাকে কৰে ঠিক আছে ডেইলি 1 ঘণ্টা কৰে গতিকে এইটো মেইন সপ্তাহৰ হিচাপটো ওলাই গেল কিন্তু তাতে আকৌ কৈছি যে বোলে এতিয়া 10 সপ্তাহত কিমান হ'ব গতিকে কেনে পূৰণ 10 গতিকে আমাৰ গাণিতিক হাৰি কোনটো হ'ব এইটো হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ A2ৰ আমাৰ ৰাইট এনসাৰ ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 10 নম্বৰলৈ 10টোত কৈছে যে কেৱল 5 সংখ্যাটো ব্যৱহাৰ কৰি মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা মানে 1 2 3 4 আৰু 5 একটা মানে আইবা লাগব আৰু গতিকে এটা আমাক এটা উদাহৰণ দি থৈ দিছি যে 10 নম্বৰটোত 10ৰ সলিউশন এটা উদাহৰণ দি থৈ দিছি যে 5 হৰণ 5 ইকুৱেল টু 1 হয়নে নাই 5 হৰণ 5 আমাৰ কি ইকুৱেল টু 1 তাৰপিছত আৰু কমা দি থৈ দিছি যে 5 প্লাছ 5 মানে 5 সংখ্যাটো ব্যৱহাৰ কৰি কেনে পাটিগণিতীয় ৰাশি গঠন কৰিব দিছি 5 প্লাছ 5 হৰণ 5 ইকুৱেল টু 2 মানে এনেকুৱাকে আমাৰ 1 2 আকে হচ্ছে আৰু মানে নাই গতিকে তেনেকুৱাকে তুমি মানে কিমান বাৰ কি কৰিব পাৰা আৰু সেইটো চাবিছো গতিকে এইকেইটা গণিত ময়ো কৰি নিদিও মানে 10 11 12 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল ঠিক আছে তোমালোকে ঘৰত ট্ৰাই কৰিবা আৰু বাকিটো মই তোমালোকক মানে গোটেইবিলাক মই মানে কি ধুনীয়াকে গোটেইখিনি অধ্যায় 2ৰ যিমান আছে 2.12 ৰ পৰা 2.6 লৈকে আৰু এইফালে অনুশীলনী 2 গোটেইখিনি মই কি ধুনীয়াকে কৰি দিছো আশা কৰো তোমালোকে বুজি পাইছা আৰু লাষ্টত তোমালোকৰ কাৰণে 10 11 12 এইকেইটা তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল গতিকে আশা কৰো তোমালোকে মোক মানে নেক্সট ক্লাছত দেখাবা ঠিক আছে বাৰু কৰিবা আৰু সেইটো আৰু যিখিনি ইম্পৰ্টেন্ট বুলি ভাবো মই গোটেই কৰিয়ে দিছো ঠিক আছে গতিকে তোমালোকৰ কাৰণে যেটো মই ইমান কষ্ট কৰি ভিডিঅ' বনাইছো আৰু সেই কাৰণে মোৰ কাৰণে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ লগত জড়িত থাকিব ঠিক আছে আৰু হেকত মই আৰু এটা কথা কম যে এইবিলাক যে আছে আমি কি শিকিলো পাটিগণিতীয় ৰাশি কি অকনমান চাই থবা দে কাৰণ পৰীক্ষাত আহি যাব পাৰে এই ফলৰ পৰা পাটিগণিতীয় ৰাশি হৈছে বিভিন্ন সংখ্যাৰ মাজত যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়াৰ সম্পৰ্ক স্থাপন কৰি পোৱা ৰাশি তাৰপিছত যোগৰ ক্ৰম বিনিময় বিধি কাক বোলে এইটো চাই থবা তাৰপিছত যোগৰ সহযোগ বিধি কাক বোলে এইটো চাই থবা তেতিয়া মানে পৰীক্ষাত আহিলে এটলিষ্ট তোমালোকে লিখিব পাৰিবে 1 নম্বৰী কুৱেশ্যন কেতিয়াবা আহি যায় যে পাটিগণিতীয় ৰাশি বুলিলে কি বুজা গতিকে এটা এইগিটা তোমালোকে চাই থবা দে একদমে মানে মিছ নকৰিবা মানে একদম ভেৰি ভেৰি ইম্পৰ্টেন্ট মই ভাবো ঠিক আছে আৰু ঠিক আছে মানে সেইখিনিয়ে আৰু কম ভালদৰে পঢ়িবা গতিকে আমি নেক্সট ক্লাছত লগ পাম অধ্যায় 3ৰ সৈতে আজিলৈকে আহিছো টাটা বাই বাই